স্যার আপনার আমাকে পরিচয়টা দিব। মই জমশেদ তালুকদাৰ এইবেলি মই 6 নং গোলগঞ্জৰ AIUDFৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু মই আশা ৰাখিম যে মই আমাৰ গোলগঞ্জত আপোনাৰ এছাৰৰ পিছত 2,03,678জন ভোট হৈছে। মই আশা ৰাখিম যে গোলগঞ্জ সমষ্টিৰ পৰা মই 2006ত এবাৰ মই ইলেকশ্যন খেলিছিলোঁ, তেতিয়া মই UDFৰ পৰাই খেলিছিলোঁ। তেতিয়া UDF আমাৰ দলটো ইমান সক্ৰিয় হৈ উঠা নাছিলে। এইবুলি আমাৰ গোটেই অসমৰ ভিতৰত মোটামুটি 35টা ছিট আমাৰ কৰিব। তাৰপিছত লোৱাৰ আছামৰ ভিতৰত ধুবুৰী ডিষ্ট্ৰিক্টতো 5টা সমষ্টি আছে, ইনক্লুডিং গোলকগঞ্জ। আমি আশাবাদী যে আমাৰ প্ৰতিটো ছিটতে আমি জিকিম। এইকাৰণে যে মই আপোনাক প্ৰথমে যদি ৰেফাৰেঞ্চ দিওঁ, গোলগঞ্জ সমষ্টিৰ কংগ্ৰেছৰ কথা যদি ৰেফাৰেঞ্চ দিওঁ, ইয়াত আব্দুল ছামাদ আলী চৰকাৰক তেওঁ যোৱাবাৰ আমাৰ UDFৰ লগত মিত্ৰতা আছে, মিত্ৰৰ লগত আমি চবেই মিলি ভোট দিয়া হৈছিল। কিন্তু তেওঁ ইমান মানে অকণমান এজন বিধায়ক আমাৰ গোলগঞ্জৰ পৰা গৈছে, তেওঁ MLA মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি মিনিও বুজি নাপায়। এছেম্বলিত কি আইন প্ৰণয়ন হৈছে সেইবোৰো তেওঁ ভালকৈ গম নাপায়। পিছফালৰ হাত চাপৰি চব আইন পাছ কৰি দিছে। আৰু আমাৰ গোলগঞ্জৰ হৈ যিমানখিনি আমাৰ এতিয়া এডুকেশ্যনৰ বহুত দৰকাৰ আছে, ইৰ'শ্যন আছে গংগা নদী, আপোনালোকে জানে ইয়াৰে যিহেতু। তাৰপিছত মেডিকেশ্যন বহুত হ'ব লাগে। আমাৰ আমাৰ যদি ইয়াৰ পৰা গোলগঞ্জৰ কোনোবা মানুহৰ যদি ট্ৰিটমেণ্ট কৰিবলৈ আমাৰ ৱেষ্ট বেংগল যাব লগা হয়। তাৰপিছত আমাৰ ইলেক্ট্ৰিফিকেশ্যন চহৰত আমাৰ নাই, আমাৰ যদি চ'লাৰ বা ইলেক্ট্ৰিফিকেশ্যন তেনেকুৱা নাই। তাৰপিছত ইয়াত আমাৰ খেতি যথেষ্ট খেতি হয়। আমাৰ ইয়াত কোনো হিমঘৰ নাই, ক'ল্ড ষ্ট'ৰেজ নাই, মৰাপাটৰ খেতি তেনেকুৱা নাই। জোৱাৰ ইয়াতে খেতি কৰে, সেইবোৰৰ যে যিটো দাম পাব সেইবোৰ নাপায়। এনেকুৱাকৈ বহুত ইয়াত আমাৰ কৰিব লগা বহুত আছে, যিখিনি হয়তো যোৱা বিধায়ক যিকেইজনে গৈছে পোৱা নাই। আৰু লগতে BJPৰ যিজন কেণ্ডিডেট আমি মোৰে বন্ধু অশ্বিনী ৰয় চৰকাৰ, আমি একেখন ছাগলীয়া জীৱিৰ আমি ওচৰা ওচৰি ৰাখি। কিন্তু বন্ধুৰ লগত মোৰ কংগ্ৰেছৰ লগত মোৰ প্ৰতিদ্বন্দ্বী নহ'ব। মই যিটো এতিয়ালৈকে যিটো গ্ৰাউণ্ড ৰিয়েলিটি যিটো আছে, মূল প্ৰতিদ্বন্দ্বী মোৰ কংগ্ৰেছৰ BJPৰ লগতে মোৰ হ'ব। আৰু মই আশাবাদী গোলগঞ্জত মোৰ যিমানখিনি ভোটাৰ্ছ আছে, ভোটাৰসকলক মোৰ আপিল থাকে, আপোনালোকৰ আপিল থাকিব যে যিহেতু BJPত তেওঁক একবাৰ দিয়া গৈছে, BJPত এবাৰ আছিলে, কংগ্ৰেছৰ পৰা ইয়াত লাষ্ট টাইম এতিয়ালৈকে এক্সিষ্টিং আছে। আৰু তেওঁ এতিয়া ছিট এৰি গৌৰীপুৰত, যিহেতু গৌৰীপুৰত কৰি আপোনাৰ ডেলিমিটেশ্যন গৌৰীপুৰত তেওঁ কৰি আছে। আৰু ইয়াৰ পৰিতপৰ বিষয় হৈছে কি যে গোলগঞ্জ যিটো সমষ্টি আছে, সমষ্টি যিটো আপুনি যদি ডেম'গ্ৰাফ আৰু যদি জিঅ'গ্ৰাফি দুটা অংশতে মানুহ বহুত ক্ষুব্ধ হৈছে। এইকাৰণে হৈছে গৌৰীপুৰৰ 11টা ৱাৰ্ড গোলগঞ্জত আহিছে। গোলগঞ্জৰ গৌৰীপুৰৰ মানুহ গৌৰীপুৰ হিচাপে থাকিব বিচাৰে, তেওঁ গোলগঞ্জ থাকিব নিবিচাৰে, যাৰ কাৰণে হয়তো তেওঁ মানুহ বিক্ষুব্ধ হৈছে। আৰু ইফালে ডিংডিঙাৰ পৰা মেজপাৰা গাৰোপাৰা লৈ আহিছে, কাটি এটা পপুলেশ্যন মেজৰিটি কৰিছে। হয়তো এইটো তেওঁৰ নিজৰ পৰিৱেশৰ অংশ মিলাইছে। সেই অংকত তেওঁ এতিয়া ঠাই নাপাব। মোৰ যিটো আশা যিটো মোৰ যিটো কমন চেন্সত যিখিনি কয় যে সেই হিচাপে মই আশাবাদী গোলগঞ্জ সমষ্টিত প্ৰতিজন ভোটাৰে মোক ছাপোৰ্ট কৰিব আৰু মোক জিকাই দিলে। মোৰ সপোন আছে গোলগঞ্জ সমষ্টিৰ পৰা মই চাৰিআলি বিৰাটনগৰ জুনিয়ৰ কলেজৰ প্ৰফেচাৰ আছিলোঁ। বাই প্ৰফেশ্যন এজন মই এডভকেট নহওঁ, মিডল ছিনিয়ৰ নহয় বা টপ ছিনিয়ৰ নহয়, মিডল ছিনিয়ৰ এজন এডভকেট। কিন্তু মই আশাবাদী যে মই গোলগঞ্জত মই ভাল ৰিপ্ৰেজেণ্ট কৰিব পাৰিম। ধৰক আপুনি জ্যেষ্ঠ অভিবক্তা, তাৰ লগতে আপুনি ৰাজনৈতিক জীৱনত আগতে ঢল পাইছে। হয়, পৰিৱৰ্তন কি কৰিব লগা আছে এই ধুবুৰী জিলাত এই 5টা সমষ্টি আৰু ইনক্লুডিং গোলগঞ্জ সমষ্টি? হয়, কি বুলি ভাবে? সেইটো আমাৰ ইয়াত ইণ্ডাষ্ট্ৰি নাই। প্ৰথমতে ৰোড কমিউনিকেশ্যন আমাৰ দলৰ ফালৰ পৰা ধুবুৰী ফুলবাৰী ব্ৰিজ হৈছে, আপোনাৰ এয়াৰপৰ্টত যিখিনি হ'ব লাগে আমাৰ ফালৰ পৰাই কৰা হৈছে। ধুবুৰী মেডিকেল কলেজত আমাৰ MP সাহেব, আমাৰ পাৰ্টিৰ সুপ্ৰিমো মদুদ্দিন ৰাজবংশী সাহেবৰ তেওঁৰ তত্ত্বাৱধানত মেডিকেল কলেজখিনি গঢ়ি উঠিছে। কিন্তু এতিয়ালৈকে আমাৰ ইনাৰত গোলগঞ্জ সমষ্টিত যদি বা ধুবুৰী ডিষ্ট্ৰিক্টত বহুত অঞ্চল আছে, বহুত ব্ৰিজ হ'ব লগা আছে। তাৰপিছত আপোনাৰ ৰোড কমিউনিকেশ্যন হ'ব লগা আছে। মই ক'লোঁ ইলেক্ট্ৰিফিকেশ্যন প্ৰপাৰলি হোৱা নাই বা চ'লাৰ দিব লাগে। গাঁও অঞ্চলত বহুত ল'ৰা ছোৱালী পঢ়া শুনাত মেধা আছে। আৰু বিশেষকৈ গোলগঞ্জ সমষ্টিত আপুনি যদি হালগ্ৰ কলেজ যাওক, প্ৰগতি কলেজ যাওক, এইখিনি য'ত আছোঁ চিলৰাই কলেজ যাওক, আমাৰ ইয়াত কমাৰ্চ ছিষ্টেম নাই, ছায়েন্স ছিষ্টেম নাই। আমাৰ ল'ৰা ছোৱালী ইয়াত মেধা আছে, তেওঁলোকে অলপ পঢ়া শুনা কৰি এৰিব লগা হয়, তেওঁলোক মা দেউতাক। আৰু এটা মাত ধৰি এটা কথা কৈছে, যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ গোলগঞ্জত আহি আজিৰ পৰা 5 বছৰ আগতে কৈছে যে চিলাৰায় মহাবিদ্যালয় বিশ্ববিদ্যালয় আজিলৈকে হোৱা নাই। সেইটো এটা টপ আছিল, সেইটো এটা টপ হয়। আৰু এটা ইয়াত সেইটো প্ৰতিক্ৰিয়া হয়, এইটো যিহেতু তেওঁ সেইটো ভোটৰ লালসাই কৈছিল, এইবিলাক হয়তো কৈ দিব পাৰে যে চিলৰাই কলেজত বিশ্ববিদ্যালয়ত আমিয়ে ভাল পাম। আৰু এটা কথা হৈছে কি ইতিমধ্যে যিহেতু ইয়াত CDC হৈছে, CDC ইয়াত আমাৰ কোৰ্ট হ'ব। ইতিমধ্যে আমাৰ এটা কমিটি গঠন হৈ গৈছে, মই তাত আছোঁ। আমাৰ কোৰ্ট হ'ব, হয়তো গোলগঞ্জত নাইবা চাৰিআলি এটা কোৰ্ট এটা হ'ব। তেতিয়াহ'লে আমাৰ ইয়াৰ ন্যায়ালয়ৰ কাৰণে যিমানখিনি ধুবুৰীত যাব লগা নহ'ব, ইয়াতো হৈ যাব।
আৰু এটা কথা আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ চাবে কিছুমান যিবিলাক কথা কয় ৰাতিপুৱা এটা কয় গধূলি বেলেগ এটা কথা, গতিকে মই তেওঁৰ কথা মই নকওঁ, এই মুহূৰ্তত নকওঁ। গতিকে তেওঁ যিটো কথা কৈছে চিলৰাই কলেজ বিশ্ববিদ্যালয় হ'লে আমি চবতকৈ আমি বেছি উপকৃত হ'ম। লোৱাৰ আছামৰ প্ৰান্ত অসম আমি ইণ্টাৰনেশ্যনেল বৰ্ডাৰত আমি থাকোঁ। এইবাৰ কংগ্ৰেছৰ লগত মিত্ৰতা কৰিব নাই নহয়। কংগ্ৰেছত যিটো বোকাচতীয়া যিটো খেল হৈছে, আৰম্ভ হৈছে, দলত যোগদান কৰিছে, বাহিৰ হৈছে, এই বিষয়ত কি ক'ব? হয় চাওক, কংগ্ৰেছ হ'ল কংগ্ৰেছৰ নিজৰ ষ্টেবিলিটি নাই। তেওঁলোকৰ এটা কৰি ভৰি সবসময় পেৰালাইজ হৈ থাকে। ৰিপুণ বৰা কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈ আছে বুলি কৈ আছে। যোৱাকালি বোলে তেওঁ ৰিজাইন দিছিল, আকৌ বোলে তেওঁ উভতাই বোলে দললৈ লৈ আহিছে। তেওঁৰ মনটো আধা বিজেপিত লৈ গৈছে। আজি যিজনে CM তেওঁ কংগ্ৰেছৰ পৰাই গৈছে। গতিকে আজি বিজেপিৰ যিমানখিনি ডাঙৰ ডাঙৰ যিবিলাক লিডাৰ আছে গোটেইখিনি কংগ্ৰেছৰ পৰা। তেওঁলোকে DNA টেষ্ট কৰিলে তেওঁলোকৰ পৰা বিজেপিৰে টেষ্ট ওলাব। গতিকে আজি যে ইয়াত মই গোলগঞ্জৰ পৰা যিজনে প্ৰাৰ্থিত্ব দুজন বিচাৰিছে, বিশেষকৈ তাৰ ভিতৰত কাৰ্তিকৰ নামটো বেছি প্ৰচাৰ হৈ আছে। আজি যে তেওঁ ইয়াৰ পৰা জিকি যে বিজেপিলৈ নাযাব কোনো গ্ৰান্টি আছে নেকি? ডাঙৰ তেওঁলোকে লিডাৰে গৈ আছে কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈ আছে। গতিকে যাৰ কাৰণে গোলগঞ্জৰ মানুহখিনিয়ে কৈছে যে এইফালে UDFক ভোট দিব। আৰু এটা কথা, সিদিনা MP মহোদয় আহিছিলে, আহি এটা সভাত কৈছিলে যে হিমন্তৰ দিনত আজমল চাহাবৰ বিজনেছ একদম উগ্ৰগতিত বাঢ়ি যায়। এই বিষয়ত কি নহয়, তেওঁৰ বিজনেছৰ তেওঁ মানে কি তেওঁ এটা পানী মেটেকৰ নিচিনা তেওঁ এটা কুৱাৰ ভিতৰত নাদৰ ভিতৰত থকা এজন লিডাৰ এজন হয়। তেওঁ মাইনৰিটিৰ বহুত ক্ষতি কৰিছে কংগ্ৰেছৰ। তেওঁ যদি আপুনি ক'ব খোজে মাইনৰিটিৰ বহুত, তেওঁৰ কাৰণে ডিটেনশ্যন কেম্প হৈছে, তেওঁৰ কাৰণে IMDT গুচি FD হৈছে, তেওঁৰ কাৰণে যি 2011 যিবিলাক উচ্ছেদ আইন তেওঁৰ কাৰণে হৈছে। তাৰপিছত আজি চৰ মাটি পাট্টা পোৱা নাই, তেওঁৰ কাৰণে হৈছে। গতিকে তেওঁৰ কথা মই নকওঁ। আৰু তেওঁ বিজনেছৰ কথা যিটো কথা কৈছে, আজমল চাহাবৰ পৰিয়ালটো হ'ল ইণ্টাৰনেশ্যনেল বিজনেছ। তেওঁ নেশ্যনেল বিজনেছ, অসমৰ বিজনেছ নাই, ইণ্টাৰনেশ্যনেল। আৰু চাউথ আফ্ৰিকাত যাওঁ, চাউথ আফ্ৰিকাত তেওঁ তাত বহুত মাটিৰ লিষ্ট লৈ তাতো বিজনেছ কৰি আছে। গতিকে তেওঁৰ বিজনেছৰ জেগাত বিজনেছ পলিটিচিয়ান, তেওঁ ছ'চিয়েল এক্টিভিষ্ট হয়। আজি তেওঁ এডুকেশ্যন হাব তেওঁ কৰিছে হোজাইত। আজি আমাৰ গোলগঞ্জৰ পৰা বহুত ল'ৰা ছোৱালী তাত গৈ পঢ়া শুনা কৰি আছে, ইঞ্জিনিয়াৰ বনি আছে, ডক্টৰ বনি আছে, IAS বনি আছে, APSC বনি আছে। গতিকে তেওঁ কেৱল ৰাজনীতি মুনাফাৰ কাৰণে তেওঁ বিজনেছ নকৰে, তেওঁ ৰাজনীতিৰ ঠাইত ৰাজনীতি কৰে আৰু তেওঁ এডুকেশ্যনৰ কাৰণে কাম কৰে। গতিকে ৰকিবুল হুছেইনত ইয়াত যোৱাৰ আগত যোৱা বছৰত তেওঁ মানে ভিতাহী মাৰি ক'লে যে মই হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 50 জন হিমন্ত আহিলে মোক একো কৰিব নোৱাৰে, মই আপোনালোকৰ পক্ষত আছোঁ। যাৰ কাৰণে সেইখিনি কৈখিনি মই গোটেইখিনি মানুহ আশ্বস্ত হৈ কিনে ভোট দিলে, কিন্তু তেওঁ একো নকৰিলে। শেষত এটা কথা, মাজতে যিহেতু গাঁৱৰ ৰাজনীতি নাইছে, মাজতে বিৰোধ দিছিল আৰু নতুনকৈ ধৰক আৰু ওলাইছে ৰাজনীতি পথাৰত সমষ্টিবাসী কি ক'ব? মই 2005 পৰাই ওলাইছোঁ, মই বিৰোধী দিয়া নাই, মই লাগি আছোঁ, মই দল চেঞ্জ কৰা নাই, মই UDFত লাগি আছোঁ। আৰু UDFত মই কংগ্ৰেছ মেম্বাৰ হয়। আমাৰ UDFত প্ৰথম যেতিয়া 2005 যেতিয়া তিনি অঞ্চলত যেতিয়া দল গঠন হৈছিল, তাৰপিছত ABDP জইন কৰিছোঁ মই দলত। আমাৰ তেতিয়াৰ লাগি আছোঁ আৰু মই আপোনালোকৰ মাধ্যমেদি মই সদৌ গোলগঞ্জ সমষ্টিৰ ভিতৰত যিমানখিনি ৰাইজ আছে সকলোকে মই আহ্বান জনাম যে এইবেলি মোক বেছি ভোটত জিকাই হওক। আৰু আপোনালোকে যিবোৰ সপোন আৰু যিবিলাক আগত যোৱা বিধায়ক যিবিলাক কাম কৰিব পৰা নাই, যিবিলাক অপূৰ্ব যিবিলাক কাম ৰৈ আছে, গোটেইখিনি ইনশাল্লাহ মই কৰিম। ধন্যবাদ।